গামোচা আৰু কাজি নেমুৰ পাছত অসমীয়া গহনাৰ বিশ্বমুখী যাত্ৰা। ৰঙালী বিহুৰ সময়তে অসমে পালে আন এক উপহাৰ। থলুৱা গহনাৰ বিশ্বমুখী যাত্ৰা। অসমীয়া গামোচা কাজি নেমুৰ পাছত এইবাৰ অসমীয়া থলুৱা গহনাৰ বিশ্বমুখী যাত্ৰা। অসমীয়া গহনাই লাভ কৰিলে GI টেগ। স্বৰ্গদেউসকলৰ দিনৰ পৰা প্ৰচলিত হৈ অহা এই অসমীয়া গহনাৰ এই খবৰে উৎফুল্লিত কৰি তুলিছে সকলোকে। অসমীয়া গহনাৰ এই GI টেগ লাভৰ খবৰে উৎফুল্লিত কৰি তুলিছে নগাঁৱৰ ৰন্থলী গাঁওবাসীক। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। সমগ্ৰ অসমৰ কাৰণে সুখবৰ আৰু অসমীয়া শিল্পীসকলৰ কাৰণে সুখবৰ, কিয়নো অসমীয়া গহনা এটা অবিৰত এটা প্ৰচেষ্টা আছিল যে অসমীয়া গহনাই GI লাভ কৰে। আৰু যেতিয়া GI লাভ কৰা আমি খবৰ পাইছিলোঁ, আমাৰ সমগ্ৰ ৰন্থলীবাসী উৎফুল্লিত হৈ পৰিছিলে, বৰপেটাত থকা শিল্পীসকল উৎফুল্লিত হৈ পৰিছিলে, যোৰহাটত থকা শিল্পীসকলো উৎফুল্লিত হৈ পৰিছিলে। কেৱল মাত্ৰ উৎফুল্লিত হোৱা নাছিল যিসকলে ডুপ্লিকেট অসমীয়া গহনা বিক্ৰী কৰি আছিলে, সেইসকল উৎফুল্লিত হোৱা নাছিলে। আমি আশাবাদী যে ডুপ্লিকেট অসমীয়া গহনা সম্পূৰ্ণৰূপে বন্ধ হ'ব। অসমীয়া গহনাই GI লাভ কৰিছে, কিন্তু তাৰ আগতে গামোচাও GI লাভ কৰিছিলে। তথাপিও গামোচা আমি প্ৰত্যেকৰে ডিঙিত এতিয়াও পাৱৰলুমৰ গামোচা দেখা পাওঁ, প্ৰত্যেকটো অনুষ্ঠানত পাৱৰলুমৰ গামোচা দেখা পাওঁ। আচলতে তেনেকুৱা যাতে বিলৈ আমাৰ অসমীয়া গহনা নহয়, তাৰ বাবে সমাজ সচেতন ব্যক্তিসকল হওক বা দল সংগঠন হওক, চৰকাৰ প্ৰশাসন সকলো আচলতে সজাগ আৰু সচেতন হ'ব লাগিব। সোণৰ আৰু ৰূপৰ দাম ক্ৰমবৰ্ধমানে বাঢ়িছে, হয়। গতিকে এই ক্ষেত্ৰত অসমীয়া গহনাৰ প্ৰভাৱ পৰিবনে? সোণ ৰূপৰ দাম যিমানে বৃদ্ধি হ'ব সিমানেই অসমীয়া গহনাটো এটা প্ৰভাৱ পৰে। মই আশাবাদী যে সোণ ৰূপৰ যি কৰ কাটোল আছে, সেই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ যিসকল অসমীয়া থলুৱা শিল্পী আছে অলপ হ'লেও যাতে হ্ৰাস কৰে আৰু উৎপাদনমুখীটো অলপ বৃদ্ধি কৰিব লাগিব। কিয়নো ৰাজস্থানী যিবোৰ গহনা আছে, সেই গহনা সমগ্ৰ বিশ্বতে ভৰপূৰ হৈ আছে, কিয়নো সিহঁতৰ উৎপাদনমুখী প্ৰভাৱটো বেছি। কিন্তু অসমীয়া গহনা এটা বনাওঁতে 3 পৰা 4 দিনৰ সময় লয়, বা কিছুমান গামখাৰু বনাওঁতে 15 পৰা 20 দিনৰ সময় লয়। এই ক্ষেত্ৰত যথেষ্ট আমাক প্ৰভাৱিত কৰে আৰু আশাবাদী যে নতুনত্ব কিবা আনিব, আঁচনি আনিব বা নতুন মেচিনৰ পৰা আদি কৰি কিবাকিনি প্ৰয়োগ কৰিব, য'ত অসমীয়া গহনা প্ৰত্যেক দিনাই যদি 2টা হ'লেও উৎপাদন কৰিব পাৰে, তেতিয়া নিশ্চয় আমাৰ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ম আৰু যি দামৰ ক্ষেত্ৰত যি তাৰতম্য আছে সেইবোৰ হয়তো কমিব। অসমীয়া গহনাৰ এটা ঐতিহ্য আছে, হয়। গতিকে এই ক্ষেত্ৰত এতিয়াও ৰজাঘৰীয়া কিবা কৰিবলগীয়া আছে বুলি ভাবে নেকি? অসমীয়া গহনা ঐতিহ্য আছে, কাৰণ 2000 বছৰ অধিক পুৰণি আমাৰ অসমীয়া গহনা ঐতিহ্য আছে। মোৰ 2খনকৈ গ্ৰন্থ আছিলে, দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট বা আৰু অসমীয়া গহনা গাঁঠিৰ বুৰঞ্জী। তাত আমি ইতিমধ্যে প্ৰমাণ কৰিছিলোঁ সেই অসমীয়া গহনা যে যি কালিকা পুৰাণ আছে, বিষ্ণু পুৰাণ আছে, ব্ৰহ্মপুত্ৰ পুৰাণ আছে। খুবেই ভাল লাগিছে, বহুত দিনৰ অন্তৰ মূৰত মানে আজি GI টেগ হোৱাৰ কাৰণে মানে কি আমাৰ কাৰিকৰবিলাকেই হওক বা আমাৰ গাঁওবাসী বহুত উৎফুল্লিত হৈ আছে। কাৰণ এই যিটো বস্তু যুদ্ধ আল্টিমেট কৰিয়ে আছিলে, অৱশেষত অসম চৰকাৰে এইটো চকু মেলি চালে বুলি ক'ব লাগিব। কাৰণ মানে কি আজি ইমান দিনে কাম কৰি থাকিলেও আজি 20 বছৰ কাম কৰা হৈ গ'ল। গতিকে আজিৰ ডেটত মানে আজি শুনা পালোঁ যে GI টেগ হৈছে, এইটো আমাৰ কাৰণে বহুত ভাল কথা, শুভ লক্ষণ বুলিয়ে ক'ব পাৰোঁ। কাৰণ কাম এনেকুৱা দিশলৈ গৈছিলেগৈ যে কি আমি কাম ইয়াত ত্যাগ কৰি পেলাই আমি কি বাহিৰত গুচি যামগৈ নেকি, এনেকুৱা এটা পৰিস্থিতি আহিছিলে। আৰু এতিয়া ধৰি লওক ৰাইজ এতিয়া সুখী হৈছে আৰু আশা বতৰা কঢ়িয়াই আনিছে। মানে লাগিছে। আপোনালোকৰ ইয়াত কিমান মানুহ জড়িত হৈ আছে স্বৰ্ণশিল্পৰ লগত? 15 বছৰ হ'ল। 15 বছৰ জড়িত হৈ আছে। আপোনালোকৰ কিমান মানুহ জড়িত হৈ আছে এই গাঁওখনত? আছে 200-300 ওপৰত আছে ইয়াত। হয়। GI টেগে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কিদৰে কৰিব বুলি ভাবিছে আপোনালোকে? ভাল কৰিব বুলি ভাবিছোঁ।